শ্ৰদ্ধাৰ দৰ্শকসকল এই মুহূৰ্তত মই আছোঁ গোৱালপাৰাৰ পাৱাৰ হাউচৰ ওচৰত ঈদগাহ ফিল্ডৰ কাষতে এক বিৰাট বিক্ষোভ গণসমাৱেশ অনুষ্ঠিত হৈছিল। অলপতে শেষ হ'ল খন্তেক আগতে। এই মুহূৰ্তত মই আছোঁ সদৌ অসম অংগনবাদী কৰ্মী সহায়িকাৰ ৰাজ্যিক সভানেত্ৰী তেখেতৰ ওচৰত আছোঁ আৰু তেখেতৰ লগত কিছু বাৰ্তালাপ কৰিম, তেখেতৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম। চাই থাকিব। মানে আপোনালোকৰ প্ৰতিবাদ যে কৰি আছে 1 তাৰিখৰ পৰা কিহৰ দাবীত আৰু দাবীসমূহ পূৰণ হৈছেনে নাই, চৰকাৰে কি কৰিলে অলপ জনাবচোন। নমস্কাৰ, মই জয়মতী দাস, মই সভানেত্ৰী, সেই সংগঠনৰ সভানেত্ৰী। কথা হ'ল বৰ্তমান যি মূল্য বৃদ্ধিৰ বজাৰত যোৱা 2017 চনৰ পৰাই আমি চৰকাৰৰ লগত লৰাই কৰি আছোঁ, যুঁজ কৰি আছোঁ। কাম অনুপাতে আমাৰ মাননিটো বৃদ্ধি কৰিব লাগে, কিন্তু তেওঁলোকে কৰা নাই। উপায়ন্তৰ হৈ যোৱা অক্টোবৰ মাহ কমপ্লিট আমি কাম কাজ বন্ধ কৰি পেলাই আন্দোলন কৰিম বুলি ফিল্ডত ওলাইছোঁ। তেনেতে আমাৰ সঞ্চালক মহোদয়ে 12 তাৰিখে এখন চিঠি দিছে, 19 তাৰিখে আমাক মানে আমন্ত্ৰণ কৰিছে আলোচনাৰ কাৰণে। আমি 19 অক্টোবৰত আলোচনাত গ'লোঁ আৰু আলোচনাত তেওঁ আমাৰ হৈ চৰকাৰলৈ এটা প্ৰপ'জেল দিছে। সেই প্ৰপ'জেলটো হৈছে কৰ্মীৰ কাৰণে 12,000, মিনি কৰ্মীৰ কাৰণে 10,000 আৰু সহায়িকাৰ কাৰণে 7,000 প্ৰপ'জেল গ'ল। ইতিমধ্যে প্ৰপ'জেল অক্টোবৰ মাহতে দিছে, আমি বাট চাই আছোঁ কিজানি দিছপুৰীয়া কিবা ঘোষণা কৰে। ঘোষণা নকৰাৰ কাৰণে আমি আকৌ দিছপুৰত গ'লোঁ। দিছপুৰত নৱেম্বৰৰ 23 তাৰিখে গ'লোঁ আমাৰ কমিশ্যনাৰ ছাৰৰ তাতে। কমিশ্যনাৰ ছাৰক সুধিলোঁ যে আমাৰ প্ৰপ'জেল আহিছিল হয়নে, বোলে প্ৰপ'জেল আহিছে। মই ডাইৰেক্টৰক এখন লেটাৰ দিছোঁ, তেওঁ বাজেটটো দিয়ক। মানে অসমত 1,21,000 ছোৱালী আছে, সেই ছোৱালীখিনিক মিনি ৱাৰ্কাৰ আৰু অংগনবাদী ৱাৰ্কাৰ আৰু হেল্পাৰ মিলি 7,000, 10,000 আৰু 12,000 কিমান টকাৰ সেই বাজেটটো তেওঁক দিব কৈছোঁ। কিন্তু লেটাৰখন এনচাৰটো আহি পোৱা নাই, আহিলে মই ছেক্ৰেটেৰিয়েটত দিম। ইয়াৰ পিছতো আমি মানে আৰু বাচ্ছাইছোঁ কি যে চৰকাৰে ঘোষণা কৰে। 12 জানুৱাৰীত উপায়ন্তৰ হৈ কোনো ঘোষণা নাপায়। মুখ্যমন্ত্ৰীক আকৌ এখন চিঠি দিলোঁ যে ছাৰ আপুনি আমাক সাক্ষাৎ দিয়ক এবাৰৰ কাৰণে হ'লেও। মুখ্যমন্ত্ৰীয়ে আজিলৈ সেই চিঠিৰ উত্তৰ নাই। উত্তৰ নোহোৱাৰ কাৰণে আমি ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা সঞ্চালকৰ কাৰ্যালয়ত লাগাতাৰ আন্দোলন কৰি আছোঁ আৰু 12 তাৰিখলৈ আমি বাট চাম। 12 তাৰিখেও যদি আমাৰ ঘোষণা নহয় তেতিয়াহ'লে আমি 13 তাৰিখৰ পৰা একদম মানে সঞ্চালকৰ কাৰ্যালয়ত দিনে ৰাতিয়ে কাম বন বাদ দি কিনে বহি যাম। এইখিনি আগন্তুক কাৰ্যপন্থা এইখিনিয়ে হ'ব। এইখিনিয়ে। ধন্যবাদ বাইদেউ, অশেষ ধন্যবাদ আপোনালৈ অকণমান সময় দিয়াৰ বাবে। ৱেলকাম। বিশেষভাৱে মই অসম চৰকাৰলৈ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া, সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী ডাঙৰীয়ানী বাইদেউ আপোনালোকলৈ বিশেষভাৱে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, এই কৰ্মী সহায়িকাসকলৰ যি দাবী সেই দাবী পূৰণ কৰি অকণমান সকাহ দিয়ে যেন। বাইদেউ কওকচোন দিয়ক। আমি আজি ইয়াত আন্দোলন কৰিছোঁ। অসম চৰকাৰক আমি বহুত দিনৰ পৰা আন্দোলন চলাই আছোঁ আমাৰ দৰমহা বৃদ্ধিৰ কাৰণে, কিন্তু চৰকাৰে আজিলৈকে আমাক দৰমহা বৃদ্ধি কৰি দিয়া নাই। আমি চৰকাৰক অনুৰোধ জনাইছোঁ, আমি মহিলা মানুহ, কেন্দ্ৰীয় চৰকাৰে আমাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কয় বেটি বাচাও বেটি পঢ়াও। আমি বেটি নহয় নেকি চৰকাৰৰ? আমি ৰাতিপুৱাৰ পৰা আমি ৰাতি 2টা 2:30লৈকে কাম কৰোঁ। কি কাৰণত জানে? আমাক এখন মোবাইল দিছে, মোবাইলখন বেয়া, সেই মোবাইলে টাৱাৰ নাপায়, নেট নাপায়। আমি ৰাতি 2টা বজাতো আমাক কাম কৰিব লগা হয়। নেট নাপালে আমাৰ ছুপাৰভাইজাৰে গালি দিব। আমাৰ ছোৱালীয়ে ৰাতি নাই দিন নাই আমি কাম কৰি আছোঁ। গৰ্ভৱতী, পলিঅ', বিয়লো, আপোনাৰ এই ল'ৰা ছোৱালীৰ একদম জন্মৰ পৰা 6 বছৰলৈকে, তাৰ ওপৰত কিশোৰীবিলাকৰ, তাৰ উপৰিও গৰ্ভৱতী প্ৰসূতিবিলাকৰ সম্পূৰ্ণ কাম আমি কৰি আছোঁ। বিশেষকৈ আমি পুষ্টিহীনতাত ভোগা ল'ৰা ছোৱালীৰ কাৰণে ঘৰে ঘৰে গৈ হোম ভিজিট কৰি ওজন লৈ সেই বাচ্চাখিনিক আমি এই প্ৰেৰিত সেৱালৈ পঠাই আছোঁ। কিন্তু চৰকাৰে আমি যেতিয়া ঘূৰি অহাৰ পিছত আমি নিজেই পুষ্টিহীনতাত ভোগোঁ। কাৰণ যি 6,500 টকা চৰকাৰে আমাক মাননি দিছে, এই চৰকাৰৰ এই টকাৰে আমাৰ না পৰিয়াল দিব পাৰোঁ, না ল'ৰা ছোৱালীক শিকাব পাৰোঁ, না একো কৰিব পাৰোঁ। তাৰোপৰি আপোনালোকে মাজে সময়ে অফিচলৈ গ'লে তো ব্যক্তিগত খৰচ হয়। তাৰ উপৰিও বৰ্তমানে আমাক এম্পিয়াৰ নাই। এম্পিয়াৰ আমি জেৰক্স কৰি দিব লগা হৈছে, ইয়াতো আমাৰ 30 টকা খৰচ হয়। তাৰ উপৰিও আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ সন্মানীয় অজন্তা নেওগ বাইদেউ সমাজ কল্যাণ মন্ত্ৰী, বিত্তমন্ত্ৰী, তেওঁক মই অনুৰোধ জনাইছোঁ, তেওঁৰ যেনেকুৱা খাদ্য, বাসস্থান, শিক্ষা এইবিলাকৰ প্ৰয়োজন, তেওঁৰ ল'ৰা ছোৱালীক ভাল স্কুলত পঢ়াৰ কাৰণে তেওঁৰ যেনেকুৱা ইচ্ছা আমাৰো মনত যায়। আমাৰ ল'ৰা ছোৱালী আমি ভাল স্কুলত পঢ়াম, আমাৰ ল'ৰা ছোৱালীক এযোৰ ভাল কাপোৰ দিম, আমাৰ ল'ৰা ছোৱালীক আমি ভাল খুৱাম।
কিন্তু দুৰ্ভাগ্য এটাই তাৰ চকীখন ওপৰত আমাৰ চকীখন তলত হ'লেও সিও মহিলা মানুহ আমিও মহিলা মানুহ বাইদেউসকলক বুজিব লাগে যে এজন মহিলাৰ নিজৰ সংসাৰখন চলাবলৈ কিমান কষ্ট হয় নিশ্চয় কষ্ট হয় সেইকাৰণে মই চৰকাৰক অনুৰোধ জনাইছোঁ কৰজোৰে অনুৰোধ জনাইছোঁ সিহঁতে যে ভাত খায় ভাত খোৱাৰ পিছত সিহঁতৰ কাঁহীৰ এচুকত ভাত অলপ এৰি থৈ দিয়ে সেই এৰি থোৱা ভাতখিনি আমাৰ গোটেই অসমৰ অংগনবাদী কৰ্মী সহায়িকাখিনিক দিয়ক যাতে আমিও এমুঠি খাই আমিও ল'ৰা ছোৱালীক ভালকৈ পঢ়াব পাৰোঁ আমিও এখন ভাল ঘৰ সাজি থাকিব পাৰোঁ আমিও যাতে আমাৰ নিজে ভালকৈ চলিব পাৰোঁ এইখিনিয়ে ধন্যবাদ বাইদেউ ধন্যবাদ হয় এয়া অংগনবাদী কৰ্মী সহায়িকাসকলৰ এক আবেদন চৰকাৰৰ প্ৰতি যাতে অকণমান সঁহাৰি জনায় আৰু তেখেতসকল যি শ্ৰম দান কৰে সেই শ্ৰম দানৰ বিনিময়খিনি মাননিখিনি এইখিনি নগণ্য এইখিনি বৃদ্ধি কৰিব লাগে তাৰ বাবে অসম চৰকাৰলৈ অনুৰোধ বিশেষভাৱে জনালোঁ ধন্যবাদ জয় আই অসম